নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ চেনেল আসাম জব এণ্ড কেৰিয়াৰলৈ। যদি আপোনালোকক ভিডিঅ'টো ভাল লাগে তেনেহ'লে আপোনালোকে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব নাপাহৰিব। তেনেহ'লে বলক বন্ধুসকল, আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বন্ধুসকল, আজি প্ৰথমটো বিগ ব্ৰেকিং নিউজ হৈছে ছিংগাপুৰ আৰু অসমৰ চাৰ্জশ্বিটৰ মাজত পাৰ্থক্য নাই। উদ্দেশ্য প্ৰণোদিতভাৱে মদ খুৱাইছিল জুবিন গাৰ্গক। অমৃতপ্ৰভা মহন্ত ৰাতিৰ পৰা ষড়যন্ত্ৰ কৰি জুবিনক মদ্যপান কৰাইছিল। অসম আৰক্ষীয়ে ছিংগাপুৰতকৈও ভাল কাম কৰিব পাৰিছে। ছিংগাপুৰৰ কৰোনাৰ্ছ কোৰ্টৰ ৰায়ক লৈ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অসম চৰকাৰে ছিংগাপুৰতকৈও অধিক ক্ষীপ্ৰতাৰে তদন্ত কৰিছে। নিৰ্বাচনৰ পিছত জুবিন গাৰ্গৰ অভিযোগনামাৰ ওপৰত আলোচনা কৰিম। ছিংগাপুৰৰ কৰোনাৰ্ছ কোৰ্টৰ ৰায় আৰু আমাৰ চাৰ্জশ্বিটৰ মাজত পাৰ্থক্য নাই। অসম চৰকাৰেও কৈছে জুবিনে মদ্যপান কৰিছিল কিন্তু খুৱাই দিয়া হৈছিল। ছিংগাপুৰ আদালতৰ ৰায়দানে আমাৰ গোচৰটোক অধিক শক্তিশালী কৰিব। কৰোনাৰ্ছ কোৰ্টে কৈছে জুবিনে মদ্যপান কৰি আছিল। আকস্মিকভাৱে পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ চূড়ান্ত ৰায়দান কৰিলে ছিংগাপুৰৰ কৰোনাৰ্ছ কোৰ্টে। জুবিন গাৰ্গক হত্যাৰ কোনো তথ্য পোৱা নাই কৰোনাৰ্ছ কোৰ্টে। জুবিনৰ মৃত্যু দুৰ্ভাগ্যজনক আৰু আকস্মিক ঘটনা। জুবিনৰ মৃত্যুক হত্যা বুলিয়েই উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ আৰক্ষী SITয়ে 12,000 পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছে। বন্ধুসকল, আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে সাধাৰণ মানুহৰ কষ্টৰ ধন জৰিমনা হিচাপে লয় বেংকে। বেংকত নিম্নতম ধন নাৰাখিলে জৰিমনা বিহাৰ বিৰুদ্ধে সদনত প্ৰশ্ন ৰাঘৱ চাদ্দাৰ। বেংকত নিম্নতম ধন নহ'লে জৰিমনা কিয় দিব লাগে গ্ৰাহকে? গ্ৰাহকৰ পৰা বেংকে জৰিমনাৰ নামত সংগ্ৰহ কৰে কোটি কোটি টকা। বিগত 3 বছৰত জৰিমনাৰ নামত বেংকে সংগ্ৰহ কৰিছে 19,000 কোটি টকা। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, হৰমুজ প্ৰণালীৰে তেল গেছ পৰিবাহী জাহাজ চলাচলত নাথাকে বাধা। জাহাজ চলাচলৰ বাবে মানিব লাগিব ইৰাণৰ চৰ্ত। ইৰাণৰ বন্ধু ৰাষ্ট্ৰৰ জাহাজ পাৰ হ'ব পাৰিব হৰমুজ প্ৰণালীৰে। জাহাজ চলাচলৰ পূৰ্বে অনুমতি ল'ব লাগিব ইৰাণ কৰ্তৃপক্ষৰ পৰা। কিন্তু আমেৰিকা ইজৰাইলক সহায় কৰা ৰাষ্ট্ৰক ইৰাণে নিদিয়ে অনুমতি। শত্ৰু ৰাষ্ট্ৰৰ জাহাজ দেখিলে হৰমুজ আক্ৰমণ কৰিব ইৰাণে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক এই কথা জনালে তেহৰানে। হৰমুজ প্ৰণালীৰ এই পৰিস্থিতিক লৈ বিপদত সমগ্ৰ বিশ্ব। বিশ্বৰ 20% তেল সৰবৰাহ হয় হৰমুজ প্ৰণালীৰে। ইফালে ইজৰাইল আৰু ইৰাণৰ মাজত চলি আছে গ্ৰাউণ্ড ফাইটিং। বাহৰেইন, ছাউদি আৰৱ, কুৱেইটত ইৰাণৰ আক্ৰমণ অব্যাহত আছে। ইৰাণৰ ৰেড ক্ৰিচেণ্টৰ তথ্য মতে 10,000তকৈও অধিক স্থান ক্ষতিগ্ৰস্ত হৈছে। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে ৰঙা নদীৰ বিজেপি প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ ধনৰ উৎস কি? ৰঙা নদীৰ বিজেপি প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাৰ ধনৰ উৎস কি? শিক্ষাত HS পাছ 36 বছৰীয়া ঋষিৰাজ ধনৰ উৎস কি? কেনেকৈ 6 কোটি টকা আৰু বিশাল সম্পত্তিৰ গৰাকী হ'ল ঋষিৰাজ? কোৱা হয় যে ৰঙা নদীত বতাহত টকা উৰিছে, গছতো পইচা লাগিছে। যোৱা 5 বছৰত ঋষিৰাজে সমষ্টিত চলোৱা প্ৰচাৰ উৎস এই 6 কোটি টকা নেকি? সমষ্টিৰ এজোপাই গছ বাকী নৰখাৰ লগোৱা বেনাৰ হাৰ্ডিঙৰ উৎস এই 6 কোটি টকাই আছিল নেকি? বিয়া সকামত টকা বিলাই চমক দিয়া ধনৰ উৎসও এই 6 কোটি টকাই নি? মুখ্যমন্ত্ৰীৰ ৰেলীত মানুহ গেডাৰিং, শিল্পীৰ গীত পৰিৱেশন আদি বিশাল ব্যৱস্থাপনাৰ উৎসও এই 6 কোটি টকাই নেকি? এনে একাধিক প্ৰশ্নই মানুহৰ মাজত সৃষ্টি কৰিছে কৌতূহলৰ। ঋষিৰাজৰ ধনৰ উৎস ব্যৱসায় বুলি দেখুৱালেও কি ব্যৱসায় কৰে তাকে উল্লেখ কৰাৰ পৰা বিৰত আছে ঋষিৰাজ হাজৰিকা। নে হাতীৰ খোৱা আৰু দেখুওৱা দাঁত বেলেগ হোৱাৰ দৰে ঋষিৰাজ হাজৰিকাৰো ধনৰ উৎস আন কিবা? আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, পুৱা 8 বজাৰ পৰা নিশা 10 বজালৈ খোলা থাকিব পেট্ৰল পাম্প। নিশা 10 বজালৈহে খোলা থাকিব পেট্ৰল পাম্প। পুৱা 8 বজাৰ পৰা খোলা থাকিব পেট্ৰল পাম্প। সংকটকালীন পৰিস্থিতি আৰম্ভ হ'ল নেকি দেশত? তেল শোধনাগাৰে বান্ধি দিলে লিমিট। NRL পেট্ৰল পাম্পৰ ষ্ট'ৰ লিমিট 40,000 লিটাৰ পেট্ৰল। প্ৰিমিয়াম পেট্ৰল ষ্ট'ৰ লিমিট 20,000 লিটাৰ। 30,000 লিটাৰৰ ওপৰত বন্ধ কৰি দিয়া হৈছে যোগান। পূৰ্বতকৈ 50% কমাই দিয়া হৈছে যোগান। পূৰ্বে দৈনিক 2খন টেংকাৰ আহিছিল দিনত, এতিয়া দুদিনত মাত্ৰ আহে 1খন টেংকাৰ। বন্ধুসকল, আজি তাৰ পাছতো বিগ ব্ৰেকিং নিউজ হৈছে যিকোনো মুহূৰ্তত ইৰাণে কৰ্তন কৰিব পাৰে সমুদ্ৰ তলৰ ইণ্টাৰনেট কেবুলসমূহ। গোটেই পৃথিৱীত হ'বলৈ গৈ আছে ব্লেক আউট। যিকোনো মুহূৰ্তত ইৰাণে কৰ্তন কৰিব পাৰে সমুদ্ৰ তলৰ ইণ্টাৰনেট কেবুলসমূহ। গোটেই পৃথিৱীত ব্লেক আউট হ'ব পাৰে। কল্পনা কৰক ইণ্টাৰনেটবিহীন জীৱন এটা। পুনৰ ঘূৰি আহিব টেক্সট মেছেজৰ দিন। ৰিল স্ক্ৰল কৰা সকলো খবৰ মোবাইলতে চোৱা বন্ধ হ'ব।
পুনৰ পঢ়িব লাগিব নিউজ পেপাৰ, চাব লাগিব টিভি। কল্পনা কৰক কেনেকুৱা হ'ব পুনৰ ইণ্টাৰনেটবিহীন জীৱন এটা। ডিজিটেল যুদ্ধৰ আঁৰত বিশ্ব ব্যৱস্থা কঁপাই তুলিব পৰা এক ডাঙৰ সংকট। ছাবমেৰিন কেবুল কটাৰ বৃহৎ ভাবুকি দিছে এতিয়া ইৰাণে। ৰেড চি আৰু ষ্ট্ৰেইট অফ হৰমুজৰ তলেৰে বিশ্বৰ প্ৰায় 15-20ডাল গুৰুত্বপূৰ্ণ ছাবমেৰিন কেবুল আছে। এই ইণ্টাৰনেট কেবুলসমূহ কাটি পেলোৱাৰ ভয়ংকৰ হুংকাৰ দিছে এতিয়া ইৰাণে। আমেৰিকাই ইৰাণৰ চৰ্তসমূহ নামানিলে কৰ্তন কৰা হ'ব ইণ্টাৰনেট কেবুলসমূহ। বিশ্বৰ প্ৰায় 95% ইণ্টাৰনেট ট্ৰেফিক এই কেবুলসমূহৰ ওপৰত নিৰ্ভৰশীল। কেবুল ক্ষতিগ্ৰস্ত হ'লে এছিয়া, ইউৰোপ, আফ্ৰিকাত হাহাকাৰ লাগিব। কোটি কোটি জনতাৰ ইণ্টাৰনেট ব্যৱস্থা হঠাৎ ব্যাহত হ'ব। অৱশ্যে ভাৰতত ইণ্টাৰনেট সম্পূৰ্ণ বন্ধ নহয়, কিন্তু স্পীড আৰু লেটেন্সিত বৃহৎ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। 5Gৰ পৰিৱৰ্তে আমি পুনৰ 2G নেটৱৰ্কত চলিব লাগিব। ভাৰতৰ হাতত বিকল্প হিচাপে পূব উপকূলীয় কেবুল, ছেটেলাইট আৰু ডাটাৰ ৰিৰাউটিং ব্যৱস্থা সক্ৰিয় হৈ আছে। ভাৰত কেৱল পশ্চিমীয়া লোহিত সাগৰ পথৰ ওপৰতে নিৰ্ভৰশীল নহয়। চেন্নাই আৰু বিশাখাপট্টনমৰ পৰা ছিংগাপুৰ, মালয়েছিয়া, থাইলেণ্ড হোৱা কেইবাটাও ছাবমেৰিন কেবুল আছে। পশ্চিম পথ বন্ধ হ'লে ডাটা ট্ৰেফিক এই পূবৰ পথেৰে আমেৰিকালৈ প্ৰেৰণ কৰিব পৰা যায়। সমুদ্ৰ পথৰ উপৰিও ভাৰতৰ পৰা স্থলপথেৰে উত্তৰ দেশলৈ বিকল্প আছে। অৱশ্যে এই পথবোৰৰ ক্ষমতা কেপাচিটি সাগৰৰ তলৰ কেবুল তুলনাত যথেষ্ট কম। ভাৰত চৰকাৰ ইতিমধ্যে ওৱান ৱেব আৰু ষ্টাৰলিংকৰ দৰে কোম্পানীসমূহক অনুমতি প্ৰদানৰ কাম আগবঢ়াইছে। বন্ধুসকল, আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে আগন্তুক 5 বছৰত অধিক কঠোৰ হ'ব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বাংলাদেশী মিয়া মুকলিকৈ ধমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আগন্তুক 5 বছৰত তেওঁলোকৰ কামিহাৰ ভাঙি দিয়া হ'ব। এই 5 বছৰত কামিহাৰ ভাঙিলোঁ, অহা 5 বছৰত সমান কৰি দিয়া হ'ব। অসমীয়া মানুহৰ সন্মুখত থিয় দিয়া সাহস নাই মিয়াৰ। 5 বছৰত অসমীয়া মানুহ সাহসী হ'ল। একাংশৰ দাদাগিৰি বৰ্তমান বিলুপ্ত হৈছে। অসমীয়া মানুহক কোনেও দেখুৱাব নোৱাৰিব ৰঙা চকু। গড় হত্যাকাৰীৰ নেতাও চকু তল কৰি ওলাব লাগিব হ'ব। বাংলাদেশী মিয়া মুকলিকৈ ধমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি পৰৱৰ্তীটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, দুৰ্ঘটনাত পতিত যাত্ৰীবাহী বাছ। 23গৰাকী যাত্ৰীৰ কৰুণ পৰিণতি, চাৰিওফালে কেৱল আৰ্তনাদ। নদীত ডুব গ'ল যাত্ৰীবাহী বাছ। 23গৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে ইতিমধ্যে। ফেৰীত উদ্ধাৰ সময়তে পদ্মা নদীত জাহ গ'ল যাত্ৰীবাহী বাছ। 40জন যাত্ৰীসহ নদীত পৰিল বাছখন। ঈদৰ বন্ধ কটাই কৰ্মস্থলীলৈ উভতি আহিছিল যাত্ৰীসকল। এখন সৰু ফেৰীৰ খুন্দাত চালকে হেৰুৱালে নিয়ন্ত্ৰণ। এতিয়ালৈকে উদ্ধাৰ হৈছে 23গৰাকী যাত্ৰীৰ মৃতদেহ। মৃতকৰ ভিতৰত আছে কেইবাটা শিশু আৰু মহিলা। এতিয়াও বহু যাত্ৰী সন্ধানহীন হৈ আছে। অব্যাহত আছে উদ্ধাৰ অভিযান। বাংলাদেশত সংঘটিত মৰ্মান্তিক দুৰ্ঘটনা। এইবাৰ শিৱসাগৰৰ পৰা চুমা বাবাৰ বিদায় নিশ্চিত, এই কথা কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সামাজিক মাধ্যমত অখিল গগৈৰ বিৰুদ্ধে দিয়া হৈছে বিৰূপ প্ৰতিক্ৰিয়া। শিৱসাগৰ ৰাইজে অখিল গগৈক চুমা বাবা বুলিয়ে কৈ আছে। সামাজিক মাধ্যমত কেৱল অখিল গগৈক লৈ প্ৰশ্ন। প্ৰণৱ বড়োক কিদৰে কৰা হত্যা কৰিলে? কেনেদৰে যুৱক যুৱতীক জীৱন ধ্বংস কৰা হ'ল? কেনেকৈ অসমখনক আন্দোলনমুখী কৰিলে? এইবাৰ শিৱসাগৰৰ পৰা চুমা বাবাৰ বিদায় নিশ্চিত। অখিল গগৈক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য। সামাজিক মাধ্যমত অখিল গগৈৰ বিৰুদ্ধে দিয়া হৈছে বিৰূপ প্ৰতিক্ৰিয়া। ভিডিঅ'টো চাই ভাল লাগিল যদি আপোনালোকে লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।